আদি মিচিং বানেকেবাঙৰ উদ্যোগত 4 ছেপ্টেম্বৰত বগিনীস্থিত চেডিমেলা লতাত অনুষ্ঠিত হ'ব লগা চলুং উৎসৱ 20 আৰু 21 ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে। আদি মিচিং বানেকেবাঙৰ উদ্যোগত এবাৰ বগিনদী চেডিমেলা লতাত কেন্দ্ৰীয়ভাৱে চলুং উদযাপন কৰাৰ সিদ্ধান্ত যোৱা 13 আগষ্ট তাৰিখে মিচিং বানেকেবাঙৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাঙিয়া ছাৰে সেই ৰাজহুৱা সভাৰ উপস্থিত হৈ তেখেতে 4 তাৰিখে হোৱাৰ কথা অৱগত কৰিছিল। কিন্তু বিশেষ কাৰণবশতঃ এপেক্স বডিয়ে আলোচনা কৰি পিছুৱাই দিয়া হৈছে। বিৰাচন পেগুক সভাপতি আৰু অনিল পাইঙক সম্পাদক হিচাপে লৈ গঠিত অভ্যৰ্থনা সমিতিখনে 3000 অসম অৰুণাচলৰ প্ৰতিনিধিক আদৰিবলৈ সাজু হৈ উঠিছে। 3 পৰা 4000 প্ৰতিনিধি সেই চলুঙত অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমি সেই ৰাজহুৱা সভাৰ জৰিয়তে আমাৰ RC কমিটি এখন গঠন কৰা হৈছে। এই RC কমিটিত বিৰাচন পেগু ডাঙৰীয়া সভাপতি আৰু এই সভাজনক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়া হয়। আৰু ইতিমধ্যে আমি যাৱতীয় ব্যৱস্থাপনা যিখিনি ডেলিগেট বহিব পৰা বা অতিথি আপ্যায়ন কৰিবলগীয়া বা আমাৰ খাদ্যৰ ৰান্ধনীশাল বিভিন্ন যিখিনি ব্যৱস্থাপনা কৰিবলগীয়া সেই ব্যৱস্থাপনাখিনি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। জানিব পৰা মতে 20 তাৰিখৰ সন্ধিয়া মাংগলিক কাৰ্য পয়ুং, 21 ছেপ্টেম্বৰৰ পুৱা ভাগত মাংগলিক কাৰ্য সম্পন্ন কৰাৰ পাছতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু শোভাযাত্ৰা, দুপৰীয়া ভাগত মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাতে অৰুণাচলৰ কৃষ্টি দলসমূহৰ লগতে জোনাই, মাজুলী, ঘূনাসুতি আৰু স্থানীয় কৃষ্টি দলসমূহৰ কৃষ্টি প্ৰদৰ্শিত হ'ব। তেখেতসকলে জনোৱা মতে 20 তাৰিখ গধূলি পয়ুং কৰা হ'ব আৰু 21 তাৰিখে ৰাতিপুৱা শোভাযাত্ৰা কৰা হ'ব, ফ্লেগ হোষ্টিং কৰা হ'ব আৰু মাংগলিক যিহেতু চলুং মাংগলিক অনুষ্ঠান, এই মাংগলিক অনুষ্ঠানখিনি পুৱা ভাগতে সমাপ্ত কৰিব আৰু দিনৰ ভাগত মুকলি সভা হৈছে। যিহেতু চলুঙৰ বিষয়ে আমাৰ বয়ামত থকা মিচিংসকলে চলুঙৰ সম্পৰ্কে নিশ্চিতভাৱে সেই মুকলি সভাৰ জৰিয়তে আমাৰ নিৰ্দিষ্ট বক্তা আমন্ত্ৰণ কৰা হৈছে আৰু মুখ্য অতিথি আমন্ত্ৰণ কৰা হৈছে আৰু দিনৰ ভাগত ইয়াত কালচাৰ এক্সচেঞ্জ হ'ব। ইয়াতে আমি অৰুণাচলৰ যি ট্ৰেডিশ্যনেল ডেন্স বা তেখেতলোকৰ পৰম্পৰা যিটো নৃত্য সেইখিনিও ইয়াত প্ৰদৰ্শন কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ মিচিং জনগোষ্ঠীৰ 4টাকৈ আমাৰ কৃষ্টি দল ইতিমধ্যে জোনাইৰ পৰা লেৰিলি শৰ্মান আৰু মাজুলীৰ পৰা লত্তা শৰ্মান আৰু গুণাসুতিৰ পৰা আমি লিগাং শৰ্মানৰ ইতিমধ্যে দল আমন্ত্ৰণ কৰা হৈছে আৰু লোকেলি ইয়াতে কুলধৰ পেগুৰ নেতৃত্বত আমাৰ ইয়াতে লিগাং শৰ্মানৰ এটি দল আকৰা চলি আছে আৰু ৰাতিলৈকে আমি অৰুণাচলৰ পৰা বিশিষ্ট কণ্ঠশিল্পী আহিব আৰু আমাৰ অসমৰ যিহেতু আপোনালোকে গম পাইছে পেগু বিনোদ পেগু সেই কালচাৰ নাইটত উপস্থিত থাকিব আৰু আমাৰ পেমেল ছিংগাৰ নিচাসমূহ এই কালচাৰ নাইটত উপস্থিত থাকিব। অভ্যৰ্থনা সমিতিয়ে এই চলুং উৎসৱলৈ সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। মিচিং ৰেগামম লুপাদুং যে 20 আৰু 21 তাৰিখলৈ চেডিমেলা লত্তালো বাপনাম চলুং গিডিচিপিড তাকাম গিলাংকা আৰু অচঙুলুম লুইৰক লুতৈকা আৰু এচেঙুল কালচাৰ এক্সচেঞ্জম অৰুণাচল আৰু আদি চক চলত দুলত গিলত কিৰম সিং নুলু কাংকাপ গিলাংকামনা লুপাদুং। আমি অসমবাসী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু ইয়াত চলুং উৎসৱটি চেডিমেলা লতাত 20 আৰু 21 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। ইয়াতে কালচাৰ এক্সচেঞ্জ হ'ব। গতিকে আদিসকলৰ যিটো কালচাৰ আৰু বয়ামত থকা মিচিংসকলৰ কালচাৰ পৰম্পৰা সেইখিনিও আপোনালোকক উপভোগ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ।